নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তামোলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ৰিভিজনাৰী টেষ্ট বা প্ৰি ফাইনেল এক্সাম 2025ৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। যিহেতু এটা ভিডিঅ'তে গোটেই পেপাৰখন আলোচনা কৰা অসম্ভৱ, সেইকাৰণে মই তিনিটা পাৰ্টত ইতিমধ্যে আগতে আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম যিখিনি কুৱেশ্যন এনচাৰ ৰৈ গৈছিল সেইখিনিৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰি যদি তোমালোকে আগৰ পাৰ্টকেইটা চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ পাৰ্টকেইটাৰ কুৱেশ্যন এনচাৰ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 7, তলৰ যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া, প্ৰত্যেকটোৰ কাৰণে 4 নম্বৰ কৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, অসম এছ'চিয়েশ্যনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ আলোচনা কৰা। অসম এছ'চিয়েশ্যনে পৌৰ সমিতিসমূহত চৰকাৰী বিষয়া আৰু স্থানীয় প্ৰশাসনিক নিকায়বোৰত চাহ বাগিচাৰ ইউৰোপৰ কৰ্তৃপক্ষৰ প্ৰভুত্বৰ বিৰোধিতা কৰি স্বায়ত্তশাসিত এনেবোৰ প্ৰশাসনিক গোটৰ গণতান্ত্ৰিকীকৰণ বিচাৰিছিল। অসম এছ'চিয়েশ্যনে চৰকাৰৰ আবকাৰী নীতিৰ গৰিহণা দিছিল, কৰ বৃদ্ধিৰ বিৰোধিতা কৰিছিল আৰু কানীন সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী কৰিছিল। অসম এছ'চিয়েশ্যনে প্ৰদেশখনত শিক্ষা বিকাশৰ প্ৰতি আগ্ৰহী আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ চিণ্ডিকেটৰ সভাত ভাৰতৰ প্ৰতিনিধিত্ব, কটন মহাবিদ্যালয়ৰ অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষাৰ বিকাশৰ বাবে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰি উইলিয়ামছন পুঁজিৰ সদ্ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অসম এছ'চিয়েশ্যনে আৰম্ভণিতে প্ৰাদেশিক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেও লাহে লাহে এই অনুষ্ঠানটিয়ে ভাৰতবৰ্ষৰ মূল সুঁতিৰ ৰাজনীতিৰ লগত মিলি যায়। কুৱেশ্যন নম্বৰ 2, অসমত ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে চমুকৈ লিখা। 1942 চনৰ 7 আৰু 8 আগষ্টত বোম্বাই চহৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন বহিছিল আৰু এই অধিৱেশনতে গান্ধীজীৰ নেতৃত্বত অনিৰ্দিষ্টকালীন অহিংস স্বাধীন আন্দোলনৰ প্ৰস্তাৱ গৃহীত হৈছিল। ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ পৰিচয়টোক ভাৰত ত্যাগ আন্দোলন নামেৰে জনা যায়। মহাত্মাই দেশৰ স্বাধীনতা অৰ্জনৰ বাবে দেশবাসীক কৰা কিম্বা মৰা আহ্বান জনাইছিল। 9 আগষ্ট ৰাতিপুৱা ব্ৰিটিছে গান্ধীজীক ধৰি অধিৱেশনথলীত সমবেত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক গ্ৰেপ্তাৰ কৰিছিল। অসমতো ব্ৰিটিছ চৰকাৰে কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলক জেললৈ পঠিয়াইছিল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা সমিতি, শান্তি সেৱাকে ধৰি কংগ্ৰেছৰ অধীন সংগঠনবোৰক আইন বিৰোধী বুলি ঘোষণা কৰে। সভা সমিতি, সমাৱেশ, সমদল, হৰতাল আদি নিষিদ্ধ কৰা হয়। এনে পৰিস্থিতিত ছাদুল্লাই পুনৰ ক্ষমতালৈ অহাৰ সম্ভৱ প্ৰকট হৈ পৰে। 1942 চনৰ 25 আগষ্টত ছাদুল্লাক মন্ত্ৰীসভা গঠনৰ বাবে আহ্বান জনায় আৰু ইংৰাজৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি অসম মন্ত্ৰীসভাৰ দায়িত্ব লয়। পাতনিতে অসমতো গান্ধীৰ অহিংস আদৰ্শৰে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল যদিও পুলিচৰ অত্যাচাৰে সংগ্ৰামীসকলক মনৰ বিদ্ৰোহীৰ ভাৱ জগাই তোলে। সংগ্ৰামী জনতাই চৰকাৰী অফিচ কাছাৰী আক্ৰমণ সংঘটিত কৰে, ৰেল লাইন ক্ষতিসাধন কৰাৰ লগতে সামৰিক বাহিনীৰ যোগান ব্যৱস্থা ব্যাহত কৰাৰ বাবে কুটঘাতমূলক কাৰ্যত লিপ্ত হয়। নগাঁও আৰু দৰং জিলাৰ দুখনত সংগ্ৰামী জনসাধাৰণে চৰকাৰী বিষয়ক আক্ৰমণ কৰা, দোকান পোহাৰত অগ্নিসংযোগ কৰাকে ধৰি ৰাস্তা, দলং আৰু চৰকাৰী কাৰ্যালয়ৰ বিস্তৰ ক্ষতিসাধন কৰে। কুৱেশ্যন নম্বৰ 3, নীৰৱ উপত্যকা আন্দোলনৰ বিষয়ে চমু টোকা লিখা। উত্তৰটো হ'ব চাইলেণ্ট ভেলী বা নীৰৱ উপত্যকা হৈছে কেৰেলাৰ এক ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল। স্থানীয় ভাষাত সৈৰন্ধী-বনম নামে জনাজাত এই উদ্যানখন আছিল দক্ষিণ ঘাট পৰ্বতমালাৰ অন্তৰ্গত অৱশিষ্ট আৰু বিনষ্ট নোহোৱাকৈ থকা একমাত্ৰ ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল। জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে চহকী এই চিৰহৰিত বন এলেকাটো 1973 চনত প্ৰস্তাৱিত এটা জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিষ্ঠানৰ জৰিয়তে ধ্বংসকাৰ্য চলোৱাৰ বিপক্ষে স্থানীয় লোক আৰু পৰিৱেশ কৰ্মীসকল একত্ৰিত হৈ ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 4, অসমৰ বাঁহ বেত শিল্পৰ বিষয়ে লিখা। প্ৰাচীন কালৰে পৰা প্ৰায়ে
সকলো অসমীয়া লোকে কম বেছি পৰিমাণে বাঁহ বেতৰ কাম কৰিছিল। বিচনী এখন বব নজনা, জেওৰা এখন বব নজনা অসমীয়া পুৰুষক সমাজে হাঁহিছিল। অসমৰ অৰণ্যসমূহ জাতি, ভলুকা, মকাল, কটোহা, বিজুলী আদি বিভিন্ন প্ৰজাতিৰ বাঁহেৰে ভৰি আছিল। এইবোৰৰ সহায়ত অসমীয়া মানুহে ঘৰ দুৱাৰ, জেওৰা জাপনা, নঙলা, ভঁৰাল, দলং, সাঁকো আদি সজাকে ধৰি নিত্য ব্যৱহাৰ্য প্ৰায় সকলো সামগ্ৰী যেনে চোৱা চাং, পানী চাং, আখল চাং, ধৰা, জপা, বিচনা, খাং, পেটাৰী, ঢেঁকীশালৰ বিভিন্ন সঁজুলি যেনে ডলা, কুলা, চালনী, পাচি, খৰাহী, বাসৰু, মাছ ধৰা বিভিন্ন সঁজুলি যেনে জাকৈ, চেপা, খোকা, ঠুহা, হুকুমা, দলঙা, পাউৰি, উভতনি, বান, খেতি বাতিৰ সঁজুলি যেনে মৈ, যুঁৱলি, জিলামাৰি, শালমাৰি, বিৰিয়া, বাওকা, এছাৰি, তোম, যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ যেনে জাঠি, জোং, ধনুকাৰ, টুঙান, কোঠৰ প্ৰাচীৰ, ভাওনা বিভিন্ন সঁজুলি যেনে মুখা, চু আদি সাজিছিল। সেইদৰে জাতি, ৰাইদাং আদি বেতেৰে মৰণা মৰা গড়ৰ মুখোৰা, তেলপেৰা বেতেৰী, খালৈ, বিচনী, হাতীৰ আগঠেং জুৰি বন্ধা খাটাং নামৰ শকত বেৰৰ বান্দা আদি সাজি লৈছিল। কুৱেশ্যন নম্বৰ 5, লাইন প্ৰথা কেতিয়া অসমত সূচনা হৈছিল? ইয়াৰ ব্যৱস্থাপনাসমূহ কি কি আছিল? অসমলৈ অহা পূৰ্ববংশীয় এই প্ৰব্ৰজনকাৰীসকলৰ 85% লোকেই আছিল মুছলমান ধৰ্মী। এওঁলোকৰ সংখ্যা ক্ৰমাৎ বাঢ়ি অহা দেখি থলুৱা জনজাতি আৰু হিন্দু ধৰ্মী লোকসকলে নিজৰ ভাষা সংস্কৃতি আদিৰ প্ৰতি বিপদৰ আগজানি দেখিবলৈ পালে। অসম চৰকাৰে নিজৰ অৰ্থনৈতিক লাভৰ বাবে প্ৰব্ৰজন বৃদ্ধি হোৱাটো বিচাৰিছিল আৰু একে সময়তে খিলঞ্জীয়া থলুৱা অধিবাসীসকল যাতে বিনষ্ট নহয় বা বিতৃষ্ট নহয় তাৰ বাবে এক মধ্যৱৰ্তী পন্থা গ্ৰহণ কৰিছিল। এইমতে 1920 চনৰ লাইন প্ৰথাৰ প্ৰৱৰ্তন কৰি আৱাসযোগ্য ভূমি ভাগক 3টা শ্ৰেণীত ভাগ কৰে। প্ৰথম, পমুৱাসকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি। দ্বিতীয়, পমুৱাসকলৰ বাবে বাস কৰিব নোৱাৰা ভূমি। তৃতীয়, একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমি। কুৱেশ্যন নম্বৰ 6, স্বৰ্ণশিল্পত ব্যৱহৃত কেইবিধমান সঁজুলিৰ নাম লিখা। প্ৰাচীন অসমত সোণাৰী নামৰ বৃত্তিজীৱী খেলটো স্বৰ্ণশিল্পৰ সৈতে জড়িত আছিল। সোণাৰীসকলে ঘৰতে পাতি লোৱা সোণাৰী শাল, কেৰু, দুগদুগী, বানা, খাৰু, লোকাপাৰ, গেজেৰা, মাদলি, গলপতা, গামখাৰু, আঙুঠি, কাণফুলি, জোনবিৰি আদি বিভিন্ন অলংকাৰ তৈয়াৰ কৰিছিল। সোণাৰী শালৰ বাবে সোণাৰীসকলে মথনি, নৰণি, মুহি, ভাটি, ছাগলী ছালৰ ভাটি, সৰাহ, বেটি, শান, পাঁচৰঙি, গাহৰি নোমৰ বুৰুজ আদি সঁজুলি ব্যৱহাৰ কৰিছিল। মোহিত সোণ গলাই জাংফাই কেৰুৰ মুখখন সোণাৰে বন্ধাই বাঁহৰ পতাই প্ৰাচীন সোণৰ সোণাৰীয়ে কাণৰ পুৰীয়া সাজিছিল। অলংকাৰত বাঁহৰ পতাবলৈ বাঁহৰবোৰ ঠিকমতে সাজিবলৈ পুত সোণ ব্যৱহাৰ কৰিছিল। সোণাৰী শাললৈ সোণৰূপ বাঁহৰ মণি মুকুতা, পোৱাল, জাংফাই, গন্ধক, লা আদি বিভিন্ন সামগ্ৰী থলুৱাভাৱে পোৱাৰ উপৰিও সমীপৱৰ্তী পাহাৰীয়া অঞ্চল আৰু আন ৰাজ্যৰ পৰাও আমদানি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া যিটোৰ কাৰণে 6 নম্বৰ দিয়া হৈছে। কুৱেশ্যন নম্বৰ 1, অসমৰ পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা। ভাৰতবৰ্ষত সংঘটিত হোৱা যিকোনো 3টা পৰিৱেশ আন্দোলনৰ বিষয়ে লিখা। অসমৰ পৰিৱেশ বিনষ্ট হোৱাৰ মূল কাৰণসমূহ হ'ল অধিক বন ধ্বংস, কৃষি, চাহ বাগিচা নগৰায়নৰ কাৰণে, শিল্প আৰু নগৰীয়া প্ৰদূষণ, খনি কাৰ্যকলাপ, অসচেতন কৃষি পদ্ধতি, অব্যৱস্থিত আৱৰ্জনা ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন। এই কাৰণসমূহে মাটি, পানী আৰু বায়ুক প্ৰদূষিত কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি কৰে। ভাৰতবৰ্ষত সংঘটিত হোৱা পৰিৱেশ আন্দোলনসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে চিপকো আন্দোলন। চিপকো বা চিপক শব্দৰ অৰ্থ হৈছে সাৱটি ধৰা। 1972 চনৰ উত্তৰাখণ্ডৰ চামোলি জিলাৰ গোপেশ্বৰ নামৰ ঠাইত ব্যাপক হাৰত সংঘটিত থকা
বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ এই অঞ্চলৰ প্ৰধানকৈ সচেতন মহিলাসকলে প্ৰতিজোপা গছই সাৱটি ধৰি ৰক্ষা কৰিছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল ঠিকাদাৰ বন ধ্বংসকাৰীসকলৰ গৰাহৰ পৰা হিমাচলৰ পাদদেশৰ উত্তৰাখণ্ডৰ সেউজ বনাঞ্চলক যথাৰ্থ ৰূপত সুৰক্ষা প্ৰদান কৰা। প্ৰথমে বেনী নামৰ গাৰোৱালৰ গাঁৱত এখনৰ মহিলাসকলে গছৰ গুৰিত সাৱটি ধৰি গছবোৰক ঠিকাদাৰে কাটি নিয়াৰ পৰা নিজৰ সন্তানৰ দৰে ৰক্ষা কৰিছিল। দ্বিতীয় আন্দোলনটো হৈছে জংঘল বচাও আন্দোলন। 1982 চনত পূৰ্বৰ বংগৰ প্ৰেছিডেন্সিৰ অন্তৰ্গত ঝাৰখণ্ডৰ সিংভূম জিলাৰ পৰিৱেশপন্থী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ চৰকাৰৰ ভুল বননীতিৰ বাবে এই প্ৰতিবাদ আৰম্ভ কৰিছিল। চৰকাৰে প্ৰাকৃতিকভাৱে সৃষ্টি বন আৰু বন্যভূমিৰ উচ্চ দৰত বিক্ৰী আৰু উৎপাদনৰ বাবে টিক গছৰ ৰোপণৰ ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিবলৈ লোৱাৰ প্ৰতিবাদতে এই আন্দোলনটোৰ সূচনা হৈছিল। তৃতীয় আন্দোলনটো হৈছে নৰ্মদা বচাও আন্দোলন। প্ৰকৃতিলৈ গুৰুতৰভাৱে ভাবুকি কঢ়িয়াই 1985 চনত গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত বৃহৎ আকৃতিৰ এটা নদীবান্ধ তৈয়াৰ কৰাৰ প্ৰতিবাদত পৰিৱেশ ৰক্ষাকৰ্মী আৰু প্ৰকৃতিপ্ৰেমী স্থানীয় ৰাইজে মিলি সৰল ৰূপত আৰম্ভ কৰা বৃহৎ আন্দোলনটোৰ নৰ্মদা বচাও বা নৰ্মদা সুৰক্ষা আন্দোলন নামে জনাজাত। কুৱেশ্যন নম্বৰ 2, অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদান ব্যাখ্যা কৰা। অসমৰ স্বাধীনতা আন্দোলনত নাৰীয়ে অসামান্য বৰঙণি আগবঢ়াইছিল, যিটো আইন অমান্য আন্দোলনৰ দৰে কাৰ্যসূচীয়ে প্ৰমাণ কৰে, য'ত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা, পুষ্পলতা শইকীয়ানী আদি নেত্ৰীয়ে শিক্ষা সংগঠন আৰু প্ৰত্যক্ষ সংগ্ৰামৰ জৰিয়তে আন্দোলনটোক শক্তিশালী কৰিছিল, যাৰ ফলত অসমীয়া জাতীয়তাবাদ আৰু নাৰী সশক্তিকৰণ পথ প্ৰশস্ত হৈছিল। মূল বৰঙণি আৰু কাৰ্যকলাপসমূহ হৈছে সক্ৰিয় অংশগ্ৰহণ। আইন অমান্য আন্দোলনত অসমীয়া মহিলাই ব্যাপক হাৰত অংশ লৈছিল, যিটো বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই মহিলাৰ আন্দোলন বুলি অভিহিত কৰিছিল। নেক্সট, সংগঠনৰ ভূমিকা। চন্দ্ৰপ্ৰভা শইকীয়ানী প্ৰতিষ্ঠা কৰা সদৌ অসম প্ৰাদেশিক মহিলা সমিতিয়ে মহিলা শিক্ষা, স্বাস্থ্য আৰু সামাজিক ন্যায়ৰ বাবে কাম কৰিছিল। পুষ্পলতা শইকীয়ানীয়ে গঠন কৰা মুক্তি সংঘই যুৱতীসকলক জাতীয় আন্দোলনত যোগদান কৰিবলৈ প্ৰেৰণা যোগাইছিল। তৃতীয় পইণ্টটো হৈছে নেতৃত্ব আৰু প্ৰেৰণা। চন্দ্ৰপ্ৰভা শইকীয়ানীক অসমীয়া নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। কনকলতা বৰুৱাৰ দৰে বহু নাৰীয়ে প্ৰত্যক্ষ সংগ্ৰামত আত্মবলিদান দিছিল। তদুপৰি জ্যোৎস্না মজুমদাৰ, সৰলা সাক্সেনা, পুণ্যপ্ৰভা বৰুৱা আদি উল্লেখযোগ্য। নেক্সটটো হৈছে সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ। তেওঁলোকে স্বদেশী গ্ৰহণ, বিদেশী বৰ্জন, পেকেটিং আদি কাৰ্যসূচীৰ জৰিয়তে সমাজত বিপ্লৱ আনিছিল। পইণ্ট নম্বৰ 5, অসমীয়া জাতীয়তাবাদ। মহিলাসকলৰ এই আন্দোলনৰ ফলত অসমীয়া জাতীয়তাবাদ আৰু সাংস্কৃতিক চেতনা গভীৰ হৈছিল। অসমৰ মহিলাসকলে কেৱল স্বাধীনতা সংগ্ৰামেই নহয়, স্বাধীনতাৰ পিছতো অসমৰ সামাজিক আৰু ৰাজনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।